The Raimona National Park. Raimona National Park অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত, যিটো BTR এৰিয়াত বৰ্তমান পৰে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। এই ৰাইমনা নেশ্যনেল পাৰ্ক সম্পৰ্কত বহুতৰে কনফিউজ হয় যে 5 জুনত হৈছে নে 9 জুনত হৈছে, বহুতে ক'ব নোৱাৰে, কনফিউজ কৰে। আজি মই কনফিউজ সম্পূৰ্ণৰূপে শেষ কৰিম। ইয়াত ভালদৰে লক্ষ্য কৰক। It was declared a national park on 5th June 2021 by the announcement of Assam Chief Minister Himanta Biswa Sharma on the occasion of World Environment Day at Gandhi Mandap, Guwahati. Right? It was a sentence. ইয়াত কৈছে যে 2021 চনৰ 5 জুন তাৰিখে অসমৰ চিফ মিনিষ্টাৰে ৱৰ্ল্ড এনভাইৰনমেণ্টৰ দিনা ঘোষণা কৰিছিল যে ৰাইমনাক নেশ্যনেল পাৰ্ক হিচাপে নিশ্চয়তা প্ৰদান কৰা হ'ব বা মান প্ৰদান কৰা হ'ব। ছেকেণ্ড চেণ্টেন্সটোত কি কৈছে? অন 9th June 2021 it became as national park through the Assam Gazette notification nong FRW 02/2021/27 dated 8 June 2021। মই গোটেই গেজেটখন পঢ়ি দিছোঁ। মানে কৈছে যে অসম চৰকাৰে মুখেৰে কৈছে 5 জুন তাৰিখে, কিন্তু অসমৰ যিখন গেজেট ওলাইছে 8 তাৰিখে প্ৰকাশ হৈছে আৰু গেজেটত কোৱা হৈছে যে 9 তাৰিখ অৰ্থাৎ 9 জুনৰ পৰা ই সম্পূৰ্ণৰূপে নেশ্যনেল পাৰ্কৰ মৰ্যাদা পাব। গতিকে যদি পৰীক্ষাত প্ৰশ্ন হয় The establishment day of Raimona National Park, it will be 9th June 2021। ঠিক আছে, 9 জুন 2021 তাৰিখ ৰাইমনা নেশ্যনেল পাৰ্ক। ইয়াৰ পূৰ্বতে ৰাইমনা নেশ্যনেল পাৰ্ক কি হিচাপে আছিল? ৰিপু চিৰাং ৱাইল্ড লাইফ চেংচুৱেৰী হিচাপে নাম চিনাকি আছিল। ৰাইট, আমাক কেতিয়াবা ইয়াৰ যিটো বাউণ্ডাৰী এৰিয়া সম্পৰ্কত প্ৰশ্ন কৰিব পাৰে। ওচৰত যদি নদী থাকে, নদী সম্পৰ্কত কুৱেশ্যন হ'ব পাৰে। তো ইয়াত ডেছক্ৰিপশ্যনত বাউণ্ডেৰীখন দিয়া আছে। বাউণ্ডাৰী অফ ৰাইমনা নেশ্যনেল পাৰ্ক ইজ মাৰ্কড বাই সোনকোষ ৰিভাৰ। সোনকোষ নদীয়ে ইয়াৰ বাউণ্ডাৰীত ষ্ট্ৰেচ কৰে। অন দ্য ৱেষ্ট, পশ্চিম পিনে সোনকোষ নদী। এলং দ্য ইণ্টাৰ ষ্টেট বাউণ্ডাৰী অফ ৱেষ্ট বেংগল, পশ্চিমবংগৰ যিটো অলমষ্ট কোচবিহাৰ দাৰ্জিলিং তেনেকুৱা জিলা হ'ব। এণ্ড আছাম ফ্ৰম ইণ্ডো ভূটান বৰ্ডাৰ, ৱেষ্ট বেংগল অসম এই দুখন ইণ্টাৰ ষ্টেট হয়তো বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। আপ টু ফায়াৰ লাইন ৰাইট 6 চাউথৱাৰ্ড এণ্ড সৰলভাঙ্গা ৰিভাৰ অন দ্য ৱেষ্ট। ৱেষ্টৰ ফালে আছে সোনকোষ আৰু অন দ্য ইষ্টৰ ফালে আছে সৰলভাঙ্গা। ঠিক আছে, এইটো অলপ মন কৰিলে হ'ল। সৰলভাঙ্গা ৰিভাৰ অন দ্য ইষ্ট আৰু সোনকোষ ৰিভাৰ অন দ্য ৱেষ্ট। ৰাইট, ৰান নৰ্থৱাৰ্ডছ টিল ইট টাচেছ ইণ্ডো ভূটান। নৰ্থৰ ফালে গ'লে ভূটানে পাম আমি, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী। চ' এইখিনি কথা মনত ৰাখিলে হ'ল। অন দ্য নৰ্থ এণ্ড ৰিমেইনিং পাৰ্ট অফ ৰিপু ৰিজাৰ্ভ ফৰেষ্ট অন দ্য চাউথ। The southern boundary run eastward along the fire line, right 6 up to Rikua river. এই তিনিওফালে আমি ৰিভাৰ পাইছোঁ, ইষ্ট, ৱেষ্ট এণ্ড চাউথ, where it runs 90 degree southward till it meet the fire line tree. এইখিনি কথা মনত ৰাখি থ'লে হৈ যাব। ৰাইমনা নেশ্যনেল পাৰ্কৰ বায়'ডাইভাৰ্চিটি সম্পৰ্কত এটা কুৱেশ্যনছ খুব কমন আহে যে গল্ডেন লেঙুৰ ক'ত পোৱা যায়। গল্ডেন লেঙুৰ ইজ ফেমাছ ইন ৰাইমনা নেশ্যনেল পাৰ্ক। এন এণ্ডেমিক স্পেচিছ উইথ ভূটান হুইচ হেজ বিন নেমড এজ দ্য মেস্কট অফ বড়োলেণ্ড ৰিজন। এইটো বড়োলেণ্ডৰ মেস্কটেই হয় গল্ডেন লেঙুৰটো। ইট অলছ' হেজ এছিয়ান এলিফেণ্ট, বেংগল টাইগাৰ, clouded leopard, boar, চিতাল, 4 to 5 species
of hornbill, more than 150 species of butterflies, 190 species of birds, 380 varieties of plants and orchids. It is already a global map for being an important bird and biodiversity area. গতিকে মোষ্ট কমন কুৱেশ্যন এইটোৱে আহে যে যিটো আমাৰ এণ্ডেমিক স্পেচিজত আহে গোল্ডেন লেঙুৰ, সেইটো অকল ৰাইমনা নেশ্যনেল পাৰ্কতেই পোৱা যায়। গতিকে এইখিনিতে আমি ভিডিঅ'টি সমাপ্ত কৰিছোঁ। আপোনালোকে যদি নতুন আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। আমি এডুকেশ্যন সম্পৰ্কে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰায় লৈ আহোঁ। ধন্যবাদ।